হেল্ল' গাইজ, আজি কুমিল্লাৰ এখন ঠাইত যাম। আপোনালোকক দেখুৱাম ঠাইখন কেনেকুৱা হয়, বহুত ধুনীয়া হয় টুৰিষ্ট প্লেচ। তো আমাৰ লগত থাকক, আজি ভিডিঅ'টো খুব ধামাকা হ'ব, চাই থাকক ভিডিঅ'টো। তো ফাইনেলি টিকেট কাউণ্টাৰৰ পৰা টিকেট কালেকশ্যন কৰিলোঁ। ইয়াৰ লোকেল মানুহৰ কাৰণে 20 টকা আৰু বিদেশী মানুহৰ কাৰণে 200 টকা। বাট আমি যিহেতু বাংলা জানো, গতিকে আমি বিদেশী বুলি পৰিচয় নাই দিয়া। আৰু আজি গোটেইখিনি দেখুৱাম। এইটো শালবন বিহাৰ। শালবন বিহাৰত কি আছে, কিমান ডাঙৰ ডাঙৰ অট্টালিকা আছিলে, বাৰু সময়ত সেয়া দাবি গ'ল, মাটিৰ তলত পোত খাই গ'ল। আৰু এই ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো দেখাৰ পিছতে চাব, কাৰণ এইখিনি ফাৰ্ষ্ট পাৰ্টৰ লগত এইখিনি এটা সংযুক্ত ভিডিঅ'। আমি এইটো হৈছে মূল গেট, আমি এণ্ট্ৰি কৰিলোঁ। চাওক কিমান ডাঙৰ এৰিয়া। ইয়াতে শালবন বিহাৰ মানে শালবন ৰজাৰ ঘৰ আছিলে, ৰাজপ্ৰসাদ আছিলে। আৰু ফাৰ্ষ্ট পাৰ্টত আপোনালোকক দেখুৱাইছোঁ বৌদ্ধ মন্দিৰটো, সেইটো গোটেইখিনি এৰিয়া আপোনাৰ বৌদ্ধসকলৰ আছিলে, যোনবিলাক বৌদ্ধ ধৰ্মীয় মানুহ তেওঁলোকৰ আছিলে। এতিয়া বাৰু ইমান সংখ্যক মানুহ ইয়াতে নাই, কিছুমান আছে জাষ্ট। এতিয়া গোটেইখিনি বাংলাদেশ চৰকাৰে পৰ্যটনৰ কাৰণে মুকলি কৰি দিছে। আপোনালোকে দেখিবলৈ পাইছিলে, আপোনালোকক দেখুৱাইছিলোঁ যে প্ৰৱেশ মূল্য 20 টকা আৰু বিদেশৰ পৰা যোনবিলাক মানুহ আহে তেওঁলোকৰ কাৰণে 200 টকা এণ্ট্ৰি ফি। ইয়াৰ লোকেল মানুহৰ কাৰণে 20 টকা কৰি দিয়া আছে, 20 টকা কৰি। এইটো আগতে এটা ৰাজপ্ৰসাদ আছিলে, সময়ত মানে বস্তুটো দাবি এতিয়া এইখিনিয়ে বাচি আছে। ৰজাসকলৰ এটা সময়ত ৰাজপ্ৰসাদ আছিলে এইটো। ওপৰত যাম বাৰু, ওপৰত গ'লে আপোনালোকক দেখুৱাই আছোঁ। ইফালে চাওক মানুহে কিমান মানুহ, আজি ফ্ৰাইডে ন, গভৰ্ণমেণ্ট হলিডে, তো মানুহ চব ফুৰিব আহিছে। আৰু এটা আছে ওখ আৰু ওখ, চব ইটা দিব। চব ইটা আৰু ইটা, কিমান বছৰৰ পুৰণা ইটা আছে বাৰু এইটো ক'ব নোৱাৰিম। কালাৰ চালাৰ একো নুঠে। মানুহ আৰু মানুহ, কিমান বছৰৰ পুৰণা হয় ক'ব নোৱাৰি, ঠিক কালাৰ চালাৰ একো নুঠে। গোটেইখিনি এৰিয়া বৌদ্ধসকলৰ আছিলে, সৰু সৰু টিলা আৰু এনেকুৱাকৈ ঘৰ বনোৱা আছিলে। এতিয়া ঘৰবোৰ নাই, দাবি গৈছে। ইয়াৰে মানুহৰ লগত কথা পাতি গম পাইছোঁ যে ঘৰবোৰ আৰু ওখ ওখ আছিলে, সময়ত বস্তুবিলাক লাহে লাহে দাবি গৈছে। কিমান ডাঙৰ এটা এৰিয়া, পাথৰ আৰু পাথৰ। কিমান মানুহ আৰু মানুহ। আৰু আমি যোনটো মন্দিৰত গৈছিলোঁ, সেই মন্দিৰটো হৈছে এইটো চাইডে মেইন মন্দিৰটো। এইটো নতুনকৈ বনাইছিলে এইটো, আৰু এইটো হৈছে মেইন। বহুত মানুহ আহিছে ফুৰিবলৈ, পৰিয়াল সহকাৰে। তাতেও এটা সৰু মন্দিৰ আছিলে, বৌদ্ধ মন্দিৰ। মন্দিৰবোৰ ক'ত গ'ল বুজি নাপালোঁ। বহুত ডাঙৰ এৰিয়া এটা, বিশাল এৰিয়া। এয়াই আছিল আজিৰ ভ্ৰমণ, আজিৰ ব্লগ। এয়া হ'ল শালবন বিহাৰ, বৌদ্ধসকলৰ এটা ধৰ্মীয় ঠাই। আপোনালোকক দেখুৱালোঁ কুমিল্লাৰ, বাংলাদেশৰ পৰা ভিডিঅ'টো দেখুৱালোঁ। বিভিন্ন জিলাৰ পৰা ইয়াত পৰ্যটন আহে, বিদেশৰ পৰাও আহে।
যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব